Assam's Chief Minister Himanta Biswa Sarma has said that the state government does not officially recognize journalists working for web portals or YouTube channels as accredited media professionals. The remarks came during a press conference following a state cabinet meeting held on Thursday, March 27. Addressing concerns regarding Dilwar Hussain Muzumdar, the journalist who was recently arrested and granted bail, the Chief Minister clarified that the government only recognizes print and electronic media as legitimate journalism. The government does not identify Dilwar Hussain as a journalist, he said. Sarma further elaborated that the Department of Information and Public Relations has never granted journalist status to any portal media personnel. Regarding Muzumdar's case, Sarma also noted that his professional identity remains unclear as he is also engaged in business activities, including dealing in dumpers. He indicated that the government would consult with the Guwahati Press Club to assess whether individuals from digital platforms should be considered journalists. কাম কৰা লোকসকলকটো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পোৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পোৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰোঁ গতিকে মই ভাবোঁ যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোৰ্টেলত কাম কৰে আৰু সেই পোৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম প্ৰথম তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত দ্বিতীয় তেওঁ কি কামত গৈছে এইটো আমি জানিব লাগিব বাকি সাংবাদিকসকলে তেওঁৰ হৈ গ্যাৰেণ্টি লৈছে কিন্তু চৰকাৰেতো গ্যাৰেণ্টি ল'ব নোৱাৰে সাংবাদিকৰ যিটো এটা ফ্ৰীডম আছে এইটো লিখনিক লৈ কিন্তু কাৰ্যালয়ত গৈ কি কথা বাৰ্তা পাতে সেইটোতো এটা বেলেগ ইস্যু হৈ গ'ল নহয় সেইকাৰণে সেই মানুহজনকো সাংবাদিকসকলে শুনিব লাগিব মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল কিবা বেলেগ কথাত আহিছিল ঘৰুৱা কথাত আহিছিল লোন বিচাৰি আহিছিল লোন নিবিচাৰি আহিছিল তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল সেই কথাখিনিটো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাটো এপেক্স বেংকত যাব লাগিব দুই পক্ষটো শুনিব লাগিব এতিয়ালৈকে কোনোৱেও যোৱা নাই গতিকে আপোনালোকে মোক যদি সিদ্ধান্ত লয় সাংবাদিক বুলি কয় মই এৰি দিম